গুৱাহাটীৰ মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হৈছে চিলা নৈ কাইট ফেষ্টিভেল। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাইট ফেষ্টিভেলত আমেৰিকা, ভিয়েটনামৰ দৰে বিভিন্ন দেশৰ পৰা অহা চিলাবিদসকলে ইয়াতে চিলা উৰুৱাইছে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 15 বছৰীয়া আয়োজন আজিৰ এদিনৰ কথা নহয় আৰু আমাৰ উদ্দেশ্যই আছিল যে আমি গাঁওখনক আমি মহানগৰীলৈ লৈ আহোঁ আৰু আমাৰ মূল কেম্পেইনটো ব্ৰহ্মপুত্ৰ কেম্পেইন। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ ব্ৰহ্মপুত্ৰখন ইমান লেতেৰা, কোনেও মানে একো ইয়াত নকৰে, তো আমাৰ ইচ্ছা আছিল যে আমি ইয়াত এটা সাংস্কৃতিক পৰিৱেশ এটা আমি চেষ্টা কৰোঁ আৰু চিলা আমাৰ একচুৱেলি আমাৰ এটা প্ৰতীক এটা মানুহৰ মানে সদায় ওপৰলৈ যোৱাৰ ইচ্ছা থাকে, ভেটিটো ৰাখিও যাতে আমি ওপৰলৈ যাব পাৰোঁ। তো আমি গাঁৱৰ চিলাবোৰ সৰুতে আমি চিলা নিজে নিজে সাজিছিলোঁ, তেনেকৈ আনিলোঁ আৰু বিদেশত চিলাৰ সংস্কৃতি বহুত আছে, তেওঁলোকে ভাৰতবৰ্ষলৈ আহিব বিচাৰে আৰু আমি মানুহৰ লগত পৰিচয় কৰাব বিচাৰোঁ। এবাৰ 3খন দেশ আমাৰ লগত আহি পেলাই ইয়াত উপস্থিত হৈছেহে, তেওঁলোকে নিজৰ নিজৰ চিলা প্ৰতিনিধিত্ব কৰিছে। আমাৰ চিলা নৈ জীৱন কাইট ৰিভাৰ ফেষ্টিভেল এবাৰ 15 বছৰ হ'লেই। আমি আচলতে ব্ৰহ্মপুত্ৰৰ পাৰক পৰিষ্কাৰ কৰা আৰু তাক উৎসৱমুখৰ কৰাৰ এটা প্ৰয়াস আচলতে লৈছিলোঁ আজি 14 বছৰ আগতে আৰু একেৰাহে আমি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰি আহিছোঁ। মূলতঃ আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰ যিখিনি মহানগৰৰ ব্ৰহ্মপুত্ৰৰ পাৰ এইখিনি ইমান আৱৰ্জনাৰে ভৰা থাকে আৰু সেইখিনি আচলতে পৰিষ্কাৰ কৰি তাত আমি কিদৰে এটা সাংস্কৃতিক সৃষ্টিশীল পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, সেইকাৰণে আমি আচলতে আয়োজনটো কৰোঁ।